ডিয়ার স্টুডেন্টস, আজি আমি দশম শ্ৰেণীৰ পৃষ্ঠকালি আৰু আয়তন চেপ্টাৰৰ অনুশীলনী 13.1ৰ 1 নম্বৰ অংকটো সলভ কৰিম। ঠিক আছে, চোৱা 1 নম্বৰ অংকটো মই পঢ়ি আছো। প্ৰত্যেকৰে আয়তন 64 ঘন মিটাৰ বিশিষ্ট দুটা গণক মূৰে মূৰে সংযোগ কৰা হল। চৌপল বা আয়তীয় গণকটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে। আমাক কৈছে প্ৰত্যেকৰে আয়তন কৈছে 64, ভলিউমটো দিয়া আছে 64 ঘন মিটাৰ বিশিষ্ট দুটা গণক দিছে আৰু গণক দুটা মূৰে মূৰে সংযোগ কৰা হৈছে, এটা আনটোৰ লগত জইন কৰিছে। আৰু যিটো বস্তু বনিছে, দুটা যদি গণক আমি যদি একেলগে এনেকুৱা জইন কৰি দিওঁ, জইন কৰাৰ লগে লগে যিটো বস্তু বনিব সেই বস্তুটোৰ নাম হ'ব আয়তীয় গণক বা চৌপল বুলি ক'ম। এই আয়তীয় গণক বা চৌপলটোৰ আমি পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে। তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 1, লেটস ষ্টাৰ্ট। চিত্ৰটো আঁকিব লাগিব। প্ৰথমত আমি এটা গণক আঁকিম, কিউব গণক। এইটো এটা গণক, ঠিক আছে। আকৌ আৰু এটা গণক আমি জইন কৰিম এইটোৰ লগত। কৈছে দুটা গণক, এনেকুৱা আমি জইন কৰি দিম, এনেকুৱা আমি জইন কৰি দিম। ইয়াত গণক দুটা হৈছে। কৈছে এই গণক দুটাৰ প্ৰত্যেকৰে আয়তন, প্ৰত্যেকটোৰ ভলিউম দিয়া আছে 64 ঘন মিটাৰ। তেনেহলে এই পুৰা চৌপলটোৰ এইটোৰ আমি পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে। চোৱা অনুশীলনী এক্সাৰসাইজ 13.1, কুৱেশ্যন নম্বৰ 1, সলিউশন গিভেন দিয়া আছে। আমাক কি দিয়া আছে? গণকৰ আয়তন। প্ৰথমত লিখিম গণকৰ আয়তন। গণকৰ আয়তন দিয়া আছে 64 মিটাৰ কিউব। এই গণকটোৰ আয়তন দিয়া আছে 64 মিটাৰ কিউব। এতিয়া আমাৰ ফৰ্মুলা আহিব। আমি ক্লাছ 9ত পঢ়ি আহিছো যে গণকৰ আয়তনৰ ফৰ্মুলাটো কি হ'ব? ফৰ্মুলাটো হ'ব এল কিউব বা কোনোবাই ক'ব এ কিউব। মই এল কিউব লিখিম। গণকৰ আয়তন মানে এল কিউব ইকুৱেল 64 মিটাৰ কিউব। ওকে, এল কিউব ইকুৱেল 64 মানে কি? 4 কিউব, 4 4 গুণ 16, 16 4 গুণ 64, ঠিক আছে। তাৰ মানে 64 মানে হৈছে 4 কিউব। আমি ইয়াত লিখিম 4 মিটাৰ হোল কিউব। ওকে, কিউব আৰু কিউব কি হ'ব? কেনচেল, থাকিব কিমান? এল ইকুৱেল 4 মিটাৰ। এল ইকুৱেল কিমান হ'ব? তাৰ মানে এই গণকটো তোমালোকে চোৱা, এই গণকটোৰ এইটো এল, এইটো 4 মিটাৰ, ঠিক আছে। সব সাইড সমান, এইটো হ'ব 4 মিটাৰ, এইটো হ'ব কিমান? 4 মিটাৰ। গণকৰ সব সাইড সমান। যদি এইটো চোৱা, ইয়াত গণক দুটা আছে, যদি এইটো যদি 4 মিটাৰ হয়, এইটো কিমান হ'ব? 4 মিটাৰ হ'ব। তাৰ মানে এই ডিসটেন্সটো হ'ব 4 মিটাৰ। তাৰ মানে এইটোও 4 পাইছো আমি, এইটোও 4 পাইছো। টোটাল কিমান হ'ব? 4 প্লাস 4, 8 হ'ব। 8টো হ'ব চৌপলটোৰ দৈৰ্ঘ্য, বা আয়তীয় গণকৰ দৈৰ্ঘ্য। এতেকে লিখিম এইটো এল মানে হৈছে গণকৰ দৈৰ্ঘ্য। এতিয়া আমি লিখিম যে আয়তীয় গণকৰ দৈৰ্ঘ্য। এতেকে আয়তীয় গণকৰ দৈৰ্ঘ্য এল ইকুৱেল কিমান হ'ব? 8 মিটাৰ। 4 আছিলে, 4 প্লাস 4 ইকুৱেল টু 8 মিটাৰ। বি টো কিমান হ'ব? বি টো সেম হ'ব 4 মিটাৰ, কাৰণ সকলো সাইড সমান। এইচটো হ'ব, এইচটো কিমান হ'ব? 4 মিটাৰ। এতেকে আয়তীয় গণকৰ পৃষ্ঠকালি, এতেকে কি লিখিম? আয়তীয় গণক বা চৌপলটোৰ পৃষ্ঠকালি। চোৱা, আয়তীয় গণকৰ পৃষ্ঠকালি ইকুৱেল, এটা ফৰ্মুলা আছিলে যে
আয়তীয় গণকৰ পৃষ্ঠকালি 2 into LB plus BH plus HL। ইয়াত ফৰ্মুলা আহিব 2 into LB plus BH plus HL। ওকে, 2 টাইপ 2 into L ৰ মান চোৱা 8 হ'ব, 4 নহ'ব, কাৰণ এইটো আয়তীয় গণক। 8 into B ৰ মান 4 প্লাছ আকৌ B ৰ মান 4, H ৰ মান 4 প্লাছ আকৌ H ৰ মান 4 into L ৰ মান 8। ঠিক আছে, এতিয়া আমি ক্যালকুলেশনখিনি কৰিম। 2 into 8 4 গুণ কিমান 32 প্লাছৰ টাইপ প্লাছ 4 4 গুণ 16 প্লাছ 8 4 গুণ 32। 2 ব্ৰেকেট মানে ইনটু, ব্ৰেকেট মানে 32ৰ লগত 32 যোগ কৰিম 64, আকৌ 16 যোগ কৰিম 80 হ'ব। কিমান হ'ব কোৱাচোন? 80। ইয়াত আমি লিখিম 80। আকৌ 80ৰ লগত 2 পূৰণ কৰিম 160 মিটাৰ স্কয়াৰ। পৃষ্ঠকালি কোৱাৰ লগে লগে মিটাৰ স্কয়াৰ, এইটো হৈছে 1ৰ সলিউশন। এইটো লিখি লোৱা। এতিয়া কুৱেশ্যন নম্বৰ 2 টো চোৱা। এটা পাত্ৰ এটা খোলা অৰ্ধগোলক আৰু তাৰ ওপৰত এটা খোলা বেলনেৰে গঠিত। অৰ্ধগোলকটোৰ ব্যাস হৈছে 14 সেন্টিমিটাৰ আৰু পাত্ৰটোৰ মুঠ উচ্চতা হৈছে 13 সেন্টিমিটাৰ। পাত্ৰটোৰ ভিতৰৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে। আমাক কৈছে এটা খোলা অৰ্ধগোলক আছে আৰু অৰ্ধগোলকটোৰ ওপৰত এটা বেলন আছে। বেলন মানে চুঙা, বেলন মানে চুঙা টাইপৰ, এনেকুৱা চুঙা চিলিণ্ডাৰ বুলি কওঁ। এই অৰ্ধগোলকটোৰ ওপৰত এটা চুঙা আছে। এই চুঙাটো অৰ্ধগোলক আৰু বেলন মিলি পেলাই বনিছে। এই বস্তুটোৰ পাত্ৰটোৰ মুঠ হাইট হৈছে 13 সেন্টিমিটাৰ। টোটেল বেলনটো আৰু তলৰ মানে এই অৰ্ধগোলকটো মিলি পেলাই হৈছে 13 সেন্টিমিটাৰ। আৰু অৰ্ধগোলকৰ ব্যাস, অৰ্ধগোলকৰ ডায়মিটাৰটো হৈছে 14 সেন্টিমিটাৰ। তেনেহলে গোটেই পাত্ৰটোৰ আমি মুঠ পৃষ্ঠকালি, ভিতৰৰ পৃষ্ঠকালি, ইনাৰ সাৰফেস এৰিয়া আমি নিৰ্ণয় কৰিব লাগে। এতিয়া কুৱেশ্যন নম্বৰ 2 টো চোৱা। কুৱেশ্যন নম্বৰ 2, আগত চিত্ৰটো আঁকিম। চিত্ৰটো চোৱা। এই পাত্ৰটোত কেইটা বস্তু মিলি পেলাই বনিছে? দুটা বস্তু। তলৰটো হৈছে অৰ্ধগোলক, হেমিস্ফিয়াৰ, ঠিক আছে, আৰু ওপৰতটো এনেকুৱা বেলন। এইটো এনেকুৱা বেলন, বেলন মানে চুঙা। ঠিক আছে, ধুনীয়া হোৱা নাই, তোমালোকে ধুনীয়াকৈ লিখি ল'বা। এইটো অৰ্ধগোলক, হেমিস্ফিয়াৰ, আৰু ওপৰতটো হৈছে বেলন। এইটো পাত্ৰ এটা। এই পাত্ৰটোৰ টোটেল হাইট, এই তলৰ পৰা একদম ইয়াৰ পৰা বটমৰ পৰা টপ লৈকে টোটেল হাইটটো হৈছে 13 সেন্টিমিটাৰ। আৰু এইটোৰ অৰ্ধগোলকৰ ব্যাস, ডায়মিটাৰ, ব্যাসটো হৈছে 14 সেন্টিমিটাৰ। যদি ব্যাসটো 14 সেন্টিমিটাৰ হয়, তেনেহলে ব্যাসাৰ্ধ কি হ'ব? আধা হ'ব। উই নো ডেট ৰেডিয়াস ইজ দ্য হাফ অফ ডায়মিটাৰ। ব্যাসাৰ্ধটো হৈছে ব্যাসৰ আধা। তেনেহলে গোটেইটো যদি 14 সেন্টিমিটাৰ হয়, তেনেহলে আধা হ'ব 7 সেন্টিমিটাৰ। এইটোও হ'ব 7 সেন্টিমিটাৰ। তেনেহলে এইটো কি হ'ব? 7 সেন্টিমিটাৰ। আমি জানো যে বৃত্তৰ ব্যাসাৰ্ধবিলাক সমান, বৃত্তৰ ব্যাসাৰ্ধবিলাক সমান। এতিয়া যদি এইখিনি যদি 7 সেন্টিমিটাৰ হয়, এইখিনি কিমান হ'ব? টোটেল দিয়া আছে 13 সেন্টিমিটাৰ, এইখিনি আমি 7 পাইছো, তেনেহলে এইখিনি হ'ব 6 সেন্টিমিটাৰ। 6 সেন্টিমিটাৰ, কাৰণ 7ৰ লগত 6 যোগ কৰিলে 13 সেন্টিমিটাৰ হ'ব। এই 6টো হ'ব বেলনৰ উচ্চতা, বেলনৰ উচ্চতা। ঠিক আছে, চোৱা, প্ৰথমত লিখিম, ইয়াত বস্তু দুটা আছে, এটা আছে অৰ্ধগোলক আৰু এটা আছে বেলন। আমি লিখিম অৰ্ধগোলকৰ ব্যাসাৰ্ধ, অৰ্ধগোলকৰ ব্যাসাৰ্ধ সমান সমান বেলনৰ ব্যাসাৰ্ধ, বেলনৰ ব্যাসাৰ্ধ R, ব্যাসাৰ্ধ মানে ৰেডিয়াস, R ইকুৱেল হ'ব
7 সেন্টিমিটার আর ইকুয়াল 7 সেন্টিমিটার এতেকে বেলনৰ উচ্চতা h উচ্চতা মানে h হাইট বেলনৰ উচ্চতা কিমান হ'ব টোটাল দিয়া আছে 13 পৰা আমি 7 টো বাদ দিম 13 minus 7 centimeter equal to 6 centimeter এই 6 টো হ'ব বেলনৰ উচ্চতা এতেকে কি কৈছে পাত্ৰটোৰ ভিতৰৰ পৃষ্ঠকালি এতেকে পাত্ৰটোৰ ভিতৰৰ পৃষ্ঠকালি ইনাৰ সারফেস এরিয়া এই পাত্ৰটো তোমালোকে মন কৰাচোন এই পাত্ৰটো কেনেকুৱা বনিছে তলৰটো অৰ্ধগোলক আৰু ওপৰটো বেলন দুটা বস্তু মিলি পেলাই বনিছে এই অৰ্ধগোলক কোৱাৰ লগে লগে কি ফৰ্মুলা আহিব অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি কি আছিলে 2 পাই r স্কয়ার এটোৰ ফৰ্মুলা আহিব 2 পাই r স্কয়ার আৰু বেলনৰ বক্ৰ পৃষ্ঠকালি কি আছিলে বা সুঙাৰ বক্ৰ পৃষ্ঠকালি 2 পাই r h দুটা ফৰ্মুলা প্লাস কৰিম তাৰ মানে ইয়াত হ'ব 2 পাই r স্কয়ার প্লাস বেলনৰ বক্ৰ পৃষ্ঠকালি কার্ভ সারফেস এরিয়া অফ সিলিন্ডার 2 পাই r h ওকে ইয়াৰ পৰা আমি কমন লম 2 আছে 2 কমন পাই আছে পাই কমন আৰু r কমন ৰেডিয়াস কমন ইয়াত থাকিব কিমান 2 কমন লৈছো পাই কমন লৈছো আছিলে r স্কয়ার r কমন লৈছো থাকিব r প্লাস টাইপ প্লাস ইয়াৰ পৰা 2 কমন লৈছো পাই কমন লৈছো r লৈছো থাকিব h ওকে 2 ইনটু পাইৰ মান উই নট এট 22/7 r ৰ মান চোৱা 7 ইনটু আকৌ r ৰ মান 7 প্লাস h ৰ মান 6 7 কেঞ্চেল থাকিব 2 ইনটু 22 22 দুগুণ কিমান হ'ব 44 ইনটু ব্ৰেকেট মানে ইনটু 7 ৰ লগত 6 যোগ কৰিম কিমান হ'ব 13 44 ৰ লগত আমি 13 পূৰণ কৰিম চাই লোৱা 44 ইনটু 13 3 4 গুণ 12 2 থাকিব 1 3 4 গুণ 12 আৰু একে 13 4 1 গুণ 4 4 1 গুণ 4 2 4 3 7 4 1 5 572 সেন্টিমিটার পৃষ্ঠকালি হওয়ার লগে লগে স্কয়ার এটো আমার অ্যানসার কোয়েশ্চন নাম্বার 2 ৰ সলিউশন লিখি লোৱা এটা পুতলা কোয়েশ্চন নাম্বার 3 টো চোৱা এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটার ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত পুতলাটোৰ মুঠ উচ্চতা হল 15.5 সেন্টিমিটার পুতলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে আমাক এটা পুতলা দিয়া আছে সেই পুতলাটো কেনেকুৱা বনিছে পুতলাটো অৰ্ধগোলকৰ ওপৰত এটা শংকু আকৃতিৰ শংকু মানে কোণ অৰ্ধগোলকৰ ওপৰত কি আছে শংকু আছে শংকু আৰু অৰ্ধগোলক মিলি পেলাই এটাৰ নাম হৈছে পুতলা দল এই পুতলাটোৰ আমি মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে আৰু আমাৰ দিয়া আছে যে অৰ্ধগোলকৰ ব্যাসাৰ্ধটো হৈছে 3.5 সেন্টিমিটার আৰু পুতলাটোৰ মুঠ হাইট টোটাল হাইটটো দিয়া আছে 15.5 সেন্টিমিটার দিপ্লাই কৈছে পুতলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে চোৱা চিত্ৰটো চোৱা এটা আছে অৰ্ধগোলক আছে ধৰি লোৱা এইটো অৰ্ধগোলকৰ ওপৰত এটা শংকু আছে এনেকুৱা শংকু এই শংকু প্লাস অৰ্ধগোলক মিলি পেলাই হৈছে পুতলা এই পুতলাটোৰ টোটাল হাইট বটমৰ পৰা একদম তলৰ পৰা ইয়াৰ পৰা ওপৰলৈকে টপ লৈকে এটো হাইট দিয়া আছে 15.5 সেন্টিমিটার এটো পুতলাটোৰ টোটাল হাইট ওকে আৰু এই অৰ্ধগোলকৰ ব্যাসাৰ্ধ মানে ইমানখিনি আধা পুৰাটো হলে ব্যাস হ'ব এই ব্যাসাৰ্ধটো হৈছে 3.5 সেন্টিমিটার দিপ্লাই কৈছে আমি এইটোৰ পুতলাটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগে চোৱা যদি এইটো 3.5 হয় এইটো কিমান হ'ব
3.5 সেন্টিমিটার ওকে কারণ ব্যাসাৰ্ধবিলাক সমান গোটেইটো দিয়া আছে 15.5 তে এই মানখিনি কিমান হ'ব শংকুৰ উচ্চতা কিমান হ'ব আমি 15.5 ৰ পৰা 3.5 বাদ দিম 15.5 ৰ পৰা 3.5 বাদ দিম কিমান হ'ব 12 হ'ব এই 12টো হ'ব আমাৰ শংকুৰ উচ্চতা 12 সেন্টিমিটাৰ শংকুৰ কি হ'ব উচ্চতা ওকে সো এইখিনি আমি লিখিম কোৱেশ্চন নম্বৰ 3 সলিউশন ইয়াত দুটা বস্তু আছে এটা আছে অৰ্ধগোলক আৰু এটা আছে শংকু এতিয়া লিখিম অৰ্ধগোলকৰ ব্যাসাৰ্ধ দুইটাৰ ব্যাসাৰ্ধ সেম অৰ্ধগোলকৰ ব্যাসাৰ্ধ ইকুৱেল শংকুৰ ব্যাসাৰ্ধৰ সিম্বলটো হৈছে r ৰেডিয়াস কিমান হ'ব 3.5 সেন্টিমিটাৰ 3.5 সেন্টিমিটাৰ ওকে এতিয়া শংকুৰ উচ্চতা কি হ'ব শংকুৰ উচ্চতা h উচ্চতা মানে হাইট এইটো কিমান পাইছো আমি 12 পাইছো কেনেকুৱা 12 পাইছো কাৰণ 15.5 ৰ পৰা টোটাল হাইটৰ পৰা আমি এই অৰ্ধগোলকৰ ব্যাসাৰ্ধটো বাদ দি দিম অৰ্ধগোলকৰ ব্যাসাৰ্ধ আছিলে 3.5 তাৰ মানে 15.5 ৰ পৰা 3.5 বাদ দিম কিমান হ'ব 12 is the height of the cone ঠিক আছে h ৰ মান হ'ব 15.5 minus 3.5 সেন্টিমিটাৰ এটো মাইনাস কৰিলে হ'ব 12 সেন্টিমিটাৰ এতিয়া আমি শংকুৰ হাইট পাইছো এতিয়া আমাৰ লাগে শংকুৰ নথি উচ্চতা ঠিক আছে L slant height of the cone এতিয়া তোমালোকে চোৱা এতেকে শংকুৰ নথি উচ্চতা এটা ফৰ্মুলা আছিলে L ৰ ফৰ্মুলা L equal root over r square plus h square r square plus h square এতিয়া এই ফৰ্মুলা দি আমি L ৰ মানটো উলাম r ৰ মান চোৱা 3.5 whole square plus h ৰ মান 12 square 3.5 square মানে 3.5 ৰ লগত 3.5 পূৰণ কৰিলে হ'ব 12.25 প্লাস অর টাইপ প্লাস 12 স্কয়ার মানে 144 এটা 144 ৰ লগত 12.25 যোগ কৰিম চাই লোৱা 144 এটো আকৌ 12.25 প্লাস কৰিম 5 2 4 আৰু 2 6 4 আৰু 1 5 1 156.25 এতিয়া আমি যেনেকৈ জানো 4 মানে 2 স্কয়ার 9 মানে 3 স্কয়ার 49 মানে 7 স্কয়ার ঠিক তেনেকুৱা 156.25 মানে কি স্কয়ার কোনটো সংখ্যা স্কয়ার কৰিলে 156.25 হ'ব এটো হ'ব 12.5 স্কয়ার 12. মনত ৰাখিব 12.5 স্কয়ার means 156.25 ওকে স্কয়ার ৰুটে কি হ'ব কেনচেল থাকিব 12.5 সেন্টিমিটার এটো হ'ব L ৰ মান এটো হ'ব কাৰ মান L ৰ মান এখিনি লিখি লোৱা এতিয়া এটো L ৰ মানটো হৈছে 12.5 সেন্টিমিটার এতিয়া আমাৰ L টো উলাই গৈছে এতিয়া আমাৰ ফাইনালি কৈছে পুতলাটোৰ মুঠ পৃষ্ঠকালি উলিয়াব লাগে এতেকে পুতলাটোৰ মুঠ পৃষ্ঠকালি এতিয়া তোমালোকে চোৱা পুতলাটো কেনেকুৱা বনিছে এইটো ওপৰটো হৈছে শংকু তলৰটো হৈছে অৰ্ধগোলকৰ ফৰ্মুলা কি আছিল অৰ্ধগোলকৰ পৃষ্ঠকালি 2 পাই r স্কয়ার ইয়াত আহিব 2 পাই r স্কয়ার প্লাস শংকুৰ বক্ৰ পৃষ্ঠকালি পাই r l ইয়াত আহিব পাই r l এতিয়া এই ওপৰৰ পৰা আমি কমন লম কি কমন হ'ব পাই কমন আৰু r কমন ইয়াত থাকিব 2r কাৰণ পাইটো আমি কমন লৈছো r স্কয়ার আছিলে r কমন লৈছো থাকিব r
আৰু 2 টাইত কি হ'ব 2 প্লাছৰ টাইত প্লাছ ইয়াৰ পৰা পাই কমন লৈছো r কমন লৈছো থাকিব n এতিয়া ভ্যালু বিলাক মান বিলাক পুট কৰিম পাইৰ মান 22/7 r ৰ মানটো কিমান আছিলে 3.5 আকৌ 2 ইনটু r ৰ মান 3.5 প্লাস l ৰ মানটো চোৱা 12.5 ওকে কটাকটি কৰিম 7 5 গুণ কিমান 35 35 দশমিক 1 গড় তাৰ মানে 0.5 কিমান হ'ব 5 এতিয়া তোমালোকে চোৱা 22 ৰ লগত 0.5 পূৰণ কৰিম তাৰ মানে 22 ৰ লগত 5 পূৰণ কৰিম 5 দুগুণ 10 থাকিব 1 5 দুগুণ 10 একে 11 দশমিক 1 গড় তাৰ মানে 0 কেনচেল থাকিব 11 ইয়াত হ'ব 11 ইনটু 3.5 ৰ লগত 2 পূৰণ কৰিম 3.5 ইনটু 2 তাৰ মানে হ'ব 7 প্লাছৰ টাইপ প্লাছ আৰু ইয়াত কিমান হ'ব 12.5 ওকে 11 ব্ৰেকেট মানে ইনটু 12.5 12.5 ৰ লগত 7 যোগ কৰিম এটো 7 5 7 2 9 1 19.5 19.5 ৰ লগত আমি 11 পূৰণ কৰিম চোৱা 19.5 ৰ লগত 11 5 এগুণ 5 9 এগুণ 9 1 এগুণ 1 আকৌ 5 এগুণ 5 9 এগুণ 9 1 এগুণ 1 5 9 পাঁচে 14 4 থাকিব 1 9 একে 10 একে 11 থাকিব 1 একে একে 2 দশমিক 1 গড় 214.5 সেন্টিমিটার স্কয়ার এটো হ'ব আমাৰ কোৱেশ্চন নম্বৰ 3 ৰ এনসার তোমালোকে এখানে লিখি লোৱা এটো হ'ব কোৱেশ্চন নম্বৰ 3 ঠিক আছে লিখি লোৱা